আজি মই উপস্থিত হৈছোহি চৰাইদেউ জিলা মামৰা সমষ্টিৰ মোহনদেউধাৰ শান্তিপুৰ গাঁৱত। আচলতে শান্তিপুৰ গাঁওখন এতিয়া দিচাং নদীৰ বাহনী পানীৰ কবলত পৰি জনসাধাৰণে কক বকাই থকা দেখিবলৈ পোৱা গৈছে। এনি ভাৰতৰ দৰ্শকসকলক পোনপটীয়াকৈ তেওঁলোকৰ এখন জিয়া ছবি আমি দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ কেমেৰা পাৰ্চনে দেখাব কেনেধৰণে এই মামৰা সমষ্টিৰ মোহনদেউধাৰ শান্তিপুৰ গাঁৱৰ শ শ ঘৰ এতিয়া পানীৰ মাজত তেওঁলোকে বাস কৰিবলগীয়া হৈছে। আজি 3 দিনে ধৰি তেওঁলোকে 3 দিন 3 ৰাতি এনেকুৱা এখন ঘৰত তেওঁলোকে বাস কৰিবলগীয়া হৈছে, য'ত এআঁঠু পানী। কেমেৰা পাৰ্চনে দেখাব মোৰ ভঁৰালৰ অৱস্থা। তেওঁলোকে যি গোটেই বছৰটোৰ কাৰণে তেওঁলোকে যি ধান কষ্ট কৰি যি ধান তেওঁলোকে চপাই খেতি কৰি চপাই তেওঁলোকে গোটেই বছৰজোৰাই খাবৰ বাবে তেওঁলোকৰ ধান এতিয়া পানীত ডুব যোৱা অৱস্থা। আৰু যিহেতু এই অঞ্চলটোৰ মানুহখিনি খেতি প্ৰধান মানে কৃষি প্ৰধান অনুষ্ঠান বুলি জেগা বুলি ক'ব পাৰি অঞ্চল, কাৰণ খেতি কৰিয়ে তেওঁলোকে জীৱিকা নিৰ্বাহ কৰি আহিছে আৰু তেওঁলোকৰ ঘৰখনৰ পোহপাল দি আহিছে। আৰু এই ভিতৰৰ অৱস্থা মই দেখুৱাম। আচলতে ইয়াত কণ কণ ল'ৰা ছোৱালী তেওঁলোকে যি শিশুসকল ইয়াত আছিলে, এখন ঘৰত এটা সৰু কণমানি এটা শিশু আছিলে। ইয়াতে যেনে তেনে তেওঁ শিশুটোক ৰখা হৈছিলে, কিন্তু যিহেতু ইয়াৰ পৰিস্থিতি ক্ৰমান্বয়ে যি ভয়ানক পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে, তেওঁলোকে বাৰে বাৰে ঘণ্টাৰ পাছত ঘণ্টা পানী যি বাঢ়ি আহিছে, দিচাংৰ বাঢ়নী পানী যি তাণ্ডৱ দেখিবলৈ পোৱা গৈছে, তাৰ ফলত তেওঁলোকে ওখ ঠাই বিচাৰি কণমানি শিশুটোক মাকে এখন কলবোৰত তুলি তেওঁ ওখ ঠাই বিচাৰি তেওঁ নিবলৈ যত্ন কৰিছে। আৰু ইয়াতে এগৰাকী বৃদ্ধা মহিলা আছে, আইতা আছে আৰু ককা আছে। তেওঁলোকে এনেদৰে ইয়াতে থাকিবলগীয়া হৈছে। ককা কি ক'ব আপুনি? কেতিয়াবা হ'ল পানী? আজি 3 দিন হৈ গ'ল। আমি এতিয়া পানী তলতে থাকিব লগা হৈছে। কোনোবা আহিছে নেকি খবৰ? আমাৰ ইয়াতে চৰকাৰখনৰ পৰা কোনো দেখাও দেখিম না, খা খবৰ নাই। আমি পানীৰ মাজত আছে। আৰু গৰু ছাগলী শিবিৰত তুলি দিছে, কিছুমান পানীত উপঙিছে। 2 মানে ছাগলী গ'ল তাৰমানে পানী বেছি হৈ গ'ল, উঠি গুচি গ'ল। তাৰপৰা কুকুৰা হাঁহ বহুতখিনি গ'লগৈ, নিশাতে পানীটো আহি গ'ল। দেখিবলৈ পোৱা গৈছে কিছুমান বস্তু এতিয়া তেওঁলোকৰ ইয়াৰ পানীৰ পানীৰ ভিতৰত তেওঁলোকে উটি আহিছে। এয়া বতুৱা তেওঁলোকৰ এইবোৰ কিছুমান খোৱাৰ যিবোৰ বস্তু আছিলে, বতুৱা কেৰাহী সকলো পানীত উটি অহা দেখিবলৈ পোৱা গৈছে। কিছুমান তেওঁলোকে ধৰিলে যিখিনি বস্তু ৰাতিৰ ভিতৰতে তেওঁলোকৰ ইয়াত পানী ধান কেনেদৰে তেওঁলোকে ইয়াত চাং পাতি ৰাতিৰ ভিতৰতে চাং পাতি ৰাখিবলগীয়া হ'ল। তেওঁলোকে মানুহখিনি এনেদৰে ইয়াতে তেওঁলোকে ৰাত দিন একাকাৰ কৰি কটাবলগীয়া হৈছে, কিন্তু কোনো ধৰণৰ এতিয়ালৈকে ইয়াত প্ৰশাসনৰ মানুহ অহা নাই। আৰু ইয়াৰ ভিতৰৰ পৰিৱেশখিনি দেখাব মোৰ কেমেৰা পাৰ্চনে। আচলতে ইয়াত তেওঁলোকে এনেদৰে ৰাতি কটাবলগীয়া হৈছে। শিশু আৰু বৃদ্ধ মানুহ যেনে ৰোগীয়া মানুহ ইয়াৰ ভিতৰতে তেওঁলোকে দিন ৰাত কটাবলগীয়া হৈছে। যদিহে তেওঁলোকৰ কোনোবাই কাৰোবাৰ স্বাস্থ্যৰ অৱনতি ঘটে তেনেহ'লে এওঁলোকৰ অৱস্থা কি হ'ব, এয়াও কিন্তু এক লক্ষণীয় বিষয় হৈ পৰিব। আৰু ইয়াতে যিসকল বৃদ্ধা এগৰাকী আছে, আইতাৰ সৈতে আমি কথা পাতিম। হেৰি হৈছে পানী আজি 3 দিন, পুৰাপুৰি 3 দিন। আমাৰ 3 দিন নোখোৱা নাই। বোলে গৰু ছাগলী পুহিছোঁ, কুকুৰা গৰু চব বস্তু বহুতখিনি গুচি গ'ল। আমাৰ কি কৰিম এতিয়া, উপায়তো নাই। এতিয়া মানুহকেইটা যেনে তেনে পানীৰ ওপৰতে বিচনাৰ ওপৰত বহি আছোঁ আৰু গেছৰ ওপৰত ভাতকেইটা বনাই দিছে আৰু লৰাই। আমিতো নামিবই নোৱাৰোঁ পানীত। এইটো কি বুলি কয়, কোনো অহা নাই নেকি? কোনো নাই অহা আমাৰ ইয়ালৈ। কোনোবা আহিছিলে জানো বিয়ৈ? যাবলৈতো আমাৰ উপায় নাই। যাবলৈ কৈছে? বলকলৈ মাতিছিলে। ইমান দূৰলৈ, ইমান সাগৰখনৰ মাজত কেনেকৈ যাম আমি, কেনেকৈ আনোগৈ? এতিয়া কোনোবাই যিখিনিয়ে পাৰিছে নাও লৈ আনিলেগৈ, আমিতো যাব নোৱাৰোঁ। কেনেকৈ আনিমগৈ আমি? সেইটোৱে কৈছোঁ মই বোলো এতিয়া তেওঁবিলাকতো আহি চাবহি লাগিছিলে, হয় নহয়? চাবলৈ অহা নাই? নাই অহা, কোনো চাবলৈ অহা নাই। এতিয়া কেনেকুৱা পানীৰ ওপৰত আমি উপঙি আছোঁ, কিমান কষ্ট হৈছে আমিয়ে জানো। সেইখিনি তেওঁবিলাকতো খবৰ ল'ব লাগিছিলে। সেই আলি কিনাই কাৰোবাক খবৰ লৈছে, আমাৰ ফালে নোসোমায়। এইখিনি মৰিব লাগে, তাৰমানে পানীত উপঙি যাবগৈ লাগে। সেই আলি কিনাৰত থকাখিনি বাচিব লাগে যে সেইখিনি ওচৰলৈ আহিব, আমাৰ এইডোখৰলৈ নাহে। আমাৰ এইটো কিমানখিনি মানুহ তেনেকৈ ভোগ বুৰি আছে। দেখিছে এজনী মানুহে সেই বেমাৰী এজনী গৈ পানী আনিবলৈ ক'লৈ গৈছে, ভোঁ লৈ লৈ। হয়, আচলতে মোহনদেউধাৰ এৰিয়াৰ যি এই শান্তিপুৰৰ যি অঞ্চলটোত
200-300 ঘৰো অধিক লোকে এতিয়া পানীৰ মাজত তেওঁলোকে ককবকাই থকা দেখিবলৈ পোৱা গৈছে। কিন্তু জনপ্ৰতিনিধিৰ কোনো কাণ সাৰ নাই বুলি তেওঁলোকে এতিয়া আমাৰ আগত অৱগত কৰিছে। কিন্তু ইয়াৰ লক্ষণীয় বিষয় হৈ পৰিব তেওঁলোকে কেনেধৰণে সহায় সহযোগ আগবঢ়ায়, যিহেতু ইয়াৰ ৰোগীয়া মানুহ তেওঁলোকে ইয়াত বানৰ কবলত তেওঁলোকে আবদ্ধ হৈ আছে, কিছুমান শিশু তেওঁলোকে ইয়াত আবদ্ধ হৈ আছে, আৰু তেওঁলোকক আচলতে কেনেকৈ উদ্ধাৰ কৰে সেয়াও এক লক্ষণীয় বিষয় হৈ পৰিব। পৰিস্মিতা ফুকন, এনিভাৰ 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স, তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।